আজি ৰাতিপুৱা 3:30 বজাতে সাৰ পাইছোঁ। তাৰপিছত নুঠিলোঁ আৰু ঘড়ীটো চাই আকৌ শুই থাকিলোঁ। মণি চাই হাঁহি আছে মোৰ কথা শুনি। তাৰপিছত 6টা অলপ সময় 6টা বাজিবলৈ অলপ সময় আছে আৰু উঠি আহিলোঁ। মোবাইলতে প্ৰেমানন্দ চাইছোঁ। আই এম এ গ্ৰেট ফেন অফ প্ৰেমানন্দ। দিনটোৰ কাৰণে এনাৰ্জিটো লৈ লওঁ আৰু পজিটিভিটিটো। তাত এটা কথা কৈছে, আজি মই এটা বস্তু মানে মনত ৰাখিলে আৰু মানে কথাটো এনেকুৱা, মানে ভগৱানে যেনেকৈ দুখটো মানুহৰ জীৱনলৈ মানে নিজে নিজে আহে না, ঠিক তেনেকৈ মানে প্ৰগ্ৰেছ বা ছাকচেছ ডেভেলপমেণ্টটো নিজে নিজে আহে। বুজি পাইছানে মনিষা? এভৰিথিং ইজ গড না, তলটো একো কৰি থকা নাই। ভগৱানে ওৱান ফৰ্ম অফ গড আৰু ভালটোও গড, বেয়াটোও গড, এভৰিথিং ইজ গড। মই যদি এক্সাৰচাইজটো কৰি দিওঁ না, তাৰপিছত মই দিনটো কিবা এটা মানে আই এম উইন আৰু মানে মৰ্ণিংটো এক্সাৰচাইজ দিনা নকৰোঁ, মোৰ মনটো বহুত বেয়া লাগি থাকে। দিনটো আজি মানে এনেই গ'ল আৰু এনেকুৱা এটা ভাৱ আহি থাকে। যদি যোগাটো কৰি ল'লোঁ তাৰপিছত আৰু মানে বহুতখিনি হেপিনেছ আহি যায় আৰু মনলৈ।